হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ লাইফ উইথ ছায়াৰ অন্য এটি ভিডিঅ'লৈ। আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো ভাল। তাৰ লগতে আপোনালোকক জনাব বিচাৰিছোঁ যে এতিয়া হৈছে ঠাণ্ডা দিন যিহেতু, আৰু ঠাণ্ডা দিনত যথেষ্টখিনি শাক পাচলি ওলায়। বজাৰত একেবাৰে এভেইলেবল হৈ থাকে শাক পাচলিৰে, আৰু সেইটো কাৰণে এইটো ছিজনতে আচাৰ বনাবলৈও বহুতেই বেছি ভাল। আৰু বিভিন্ন ধৰণৰ শাক পাচলিৰে আচাৰ বনোৱা হয়। গতিকে আজি ময়ো ভাবিছোঁ যে এক প্ৰকাৰৰ আচাৰ বনাওঁ। ঘৰতেই মানে বস্তু কেইটামান আছিলে সৰহ হৈ পিনে পাচলি এটা, যাৰ কাৰণে ভাবিলোঁ যে এনেই মানে চব্জি নিচিনাকৈ বনাই খোৱাতকৈ কেইবাদিনলৈও খাব পৰাকৈ আচাৰকে বনাই থৈ দিওঁ, খাবলৈ যথেষ্ট ভাল লাগে। আৰু এইটোৰ আচাৰ হয়তো নোখোৱাকৈ কোনো মানুহেই নাই। সেইটো হৈছে গাজৰৰ আচাৰ। গাজৰৰ আচাৰ প্ৰায়বোৰ মিক্স আচাৰতেই মিলোৱা হয়েই, বা আমি খাবলৈ পাওঁৱেই। বজাৰত যিমানবোৰ আচাৰ পায় তাত গাজৰ ব্যৱহাৰ কৰা হয়। গতিকে আজি ভাবিছোঁ একেবাৰে সহজ উপায়েৰে এটা গাজৰৰ আচাৰৰ ৰেচিপি আপোনালোকৰ বাবে আগবঢ়াওঁ। গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰি পিনে বা বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আপোনালোকে একেবাৰে শেষলৈকে ভিডিঅ'টো চাওক। এইখিনি হৈছে গাজৰ। এইখিনি গাজৰখিনি এনেকৈ সৰু সৰু টুকুৰাত কাটি লোৱা হৈছে। চাইজবিলাক গোটেইখিনি একেই নহয়, অকণমান এনেকুৱা সৰু সৰু টুকুৰাটো আছে আৰু এইখিনি ডাঙৰ ডাঙৰ। এইখিনি শুকুৱাই থোৱা হৈছে ধুনীয়াকৈ ৰ'দত। একো দিয়া নাই ইয়াতে, নিমখ চিমখ একোৱেই দিয়া নাই, কেৱল মানে কাটি কাটি এনেকৈ শুকুৱাই থোৱা হৈছে। মই 2 দিন ৰ'দত দিছিলোঁ, আপুনি এদিন দিলেও হৈ যাব, যাতে মানে কি হয় পানীৰ যোনটো মইশ্চাৰ সেইটো নাইকিয়া হৈ যাবৰ কাৰণে ৰ'দত দিয়া হৈছিলে। আৰু বাকী এতিয়া শুকুৱাই এইখিনি যিহেতু হৈ গ'ল, আজি বনাম ভাবিছোঁ আচাৰ। গতিকে আচাৰ বনাবৰ কাৰণে এতিয়া মই গোটেইখিনি বস্তু লৈ লৈছোঁ। গতিকে ব'লক দেৰি নকৰোঁ, আচাৰখিনি বনাওঁ, আপোনালোককো দেখাওঁ। একেবাৰে সহজ হয়, আপোনালোকে ঘৰতে ধুনীয়াকৈ গাজৰৰ আচাৰ বনাব পাৰিব আৰু পৰিৱেশন কৰিব পাৰিব ধুনীয়াকৈ। এতিয়া এইটো বাতি লৈ লৈছোঁ, আৰু এইটো বাতি আচলতে লেতেৰা নহয়। এয়া দেখিবলৈ পাইছোঁ যে ইয়াত তেল আৰু এইখিনি মছলা হয়। অলৰেডি মই কেইটামান আচাৰ বনালোৱেই। গতিকে এই আচাৰটোতে মানে এই বাতিটোতে মানে মই মেৰিনেট কৰি পিনে থৈ দিছিলোঁ, যাৰ কাৰণে মই এই তেলখিনি ৱেষ্ট বা এই মছলাখিনি ৱেষ্ট কৰিব নাই বিচৰা। ইয়াতে ভাবিছোঁ যে গাজৰৰ আচাৰখিনি ইয়াতে বনাওঁ। গতিকে এইটো বাতিতে মই এতিয়া গাজৰখিনি প্ৰথমতে দি লওঁ। ইয়াৰ পাছতে যিখিনি মছলা আছিলে মই একবাৰ কি কৰিম, এইখিনি ভালদৰে মিহলাই ল'ম, ভালদৰে মিক্স কৰি ল'ম। এনেকৈ নিমিলালেও হৈ যায়, কিন্তু ভাবিছোঁ অকণমান ইয়াত থকা মছলাখিনি যাতে লাগি যাওক এই গাজৰখিনিৰ লগতে। খাবলৈ সঁচাকৈ বহুতেই টেষ্টি হয়। আপোনালোকে একবাৰ এইটো ৰেচিপি ট্ৰাই কৰি চাব, কিয়নো মই আজি যিটো প্ৰচেছত এই গাজৰৰ আচাৰটো বনাম, অলৰেডি মই বাকী 2টা আচাৰ তেনেকুৱাকৈ বনাইছোঁ, আৰু এটাটো মই খাবলৈও ষ্টাৰ্ট দি দিছোঁ, আৰু সঁচাকৈ কৈছোঁ বহুতেই টেষ্টি হয়। আৰু বৰ বেছি দিনো নালাগে এইটো আচাৰ বনি যাবলৈ। 2 দিনমান ৰ'দত দি দিব, তাৰপিছতে খাই চাব, বহুতেই বেছি টেষ্টি হৈ যায়। আৰু এতিয়া ঠাণ্ডা দিনত বহুত বেলেগ বেলেগ ধৰণৰ চব্জি ওলাইছে। গতিকে প্ৰতিটো পাচলিৰে যদি আচাৰ বনাবলৈ হয়, সঁচাকৈ বহুতেই ধুনীয়া ধুনীয়া আচাৰ বনি উঠিব। আৰু আচাৰত তেল নহ'লে কিন্তু আচাৰ খাই ভাল নালাগে, তেল সৰহকৈ দিলেহে হ'ব লাগে, দিলেহে ভাল লাগে আচাৰটো খাই। আৰু প্ৰধানকৈ তেলো যি টি তেল নহয়, একদম খাটি মিঠাতেল ইউজ কৰিব লাগে, তেতিয়াহে আচাৰটোৰ সোৱাদটো বেছি হয়। যিহেতু এইখিনি অলৰেডি মছলা আছিলে, গতিকে এতিয়াই বহুত ধুনীয়া গোন্ধ ওলাইছে। আপোনালোকে যদি মোৰ লগত থাকিল হয়, তেতিয়াহে ইয়াৰ প্ৰকৃত গোন্ধটো এতিয়া ল'ব পাৰিলেহেঁতেন, কিন্তু একো নাই, মই আপোনালোকক দেখাই দিম যে ইয়াত এতিয়া কি ইউজ কৰিছিলোঁ। গতিকে এতিয়া এই গাজৰখিনি অলপমান মই যিহেতু মিহলি কৰি ল'লোঁ, মিক্স কৰি ল'লোঁ, এতিয়া ইয়াৰ আচল বস্তুখিনি মই দিম, মছলাখিনি। গতিকে প্ৰথমতে লৈছোঁ মই নিমখ দিব। এয়া নিমখ দি দিছোঁ মই। তাৰপাছতে নিমখৰ পাছতে মই ইয়াতে দিম সৰিয়হৰ গুড়া। এয়া মই ক'লা সৰিয়হটো অকণমান ভাজি পিনে
এইখিনি মিক্সিত পিচি দিছিলোঁ এইটো পাউডাৰ নিচিনা হৈ গ'ল যাৰ কাৰণে গুড়া হৈ গ'ল আৰু অলপ পিচি পিনে অকণমান গোটা গোটাকৈও আপোনালোকে দিব পাৰে সৰিয়হটো কিন্তু মই একেবাৰে পিচি পেলাইছিলোঁ যাৰ কাৰণে এনেকুৱা হৈ গ'ল বৰ ধুনীয়া গোন্ধ এটা ওলাই ভাজি থ'লে আৰু যদি আপুনি প্ৰথমতে মছলাখিনি ভাজি লয় তেতিয়া সৰিয়হখিনি তেলখিনি মিঠাতেলখিনি গৰম নকৰিলেও হৈ যায় মানে নহ'লে এবাৰ গৰম কৰি ল'ব লাগে কিন্তু যদি আপুনি মছলাখিনি ভাজি লয় তেতিয়া মিঠাতেলখিনি গৰম নকৰিলেও হৈ যায় গতিকে এতিয়া ইয়াত দি দিলোঁ এইখিনি সৰিয়হৰ গুড়া ভাজি ল'ব অকণমান মই সেইখিনি নাই দেখুওৱা আৰু তাৰ পাছতে এতিয়া ইয়াতে দিম গৰম মছলাখিনি দিম এতিয়া এইখিনি গৰম মছলাখিনি দি দিম ইয়াত পাঁচফোৰণ আছে পাঁচফোৰণ আমাৰ দেশী জোকাৰ পাঁচফোৰণে এটা বেলেগ ধৰণৰ গোন্ধ আনি দিয়ে মই 2 চামুচ দিছোঁ ইয়াতে পাঁচফোৰণ আৰু এতিয়া পাঁচফোৰণ দি হৈ যোৱাৰ পিছত দিম ইয়াতে আজৱাইন মই ছানৰাইজৰ আজৱাইন ইউজ কৰিছোঁ বেছিভাগ মছলা মই ছানৰাইজৰে ইউজ কৰোঁ আজিকালি ছানৰাইজটো বহুত চলি আছে যাৰ বাবে মই ছানৰাইজে ইউজ কৰিছোঁ এতিয়া ইয়াতে দি দিলোঁ আজৱাইন আৰু আজৱাইনটোতো জানেই হজমৰ কাৰণে বহুতেই বেছি ভাল তাৰ পাছতে এতিয়া দিম ইয়াতে জিৰা গুড়ি বাট এভৰিডে ইউজ কৰিছোঁ একো নাই বাৰু তো জিৰা গুড়ি দিম ইয়াতে এতিয়া জিৰা গুড়ি দিছোঁ ইয়াতে 1 চামুচ তাৰ পাছতে দিম ইয়াত ধনিয়াৰ গুড়া এতিয়া ইয়াতে দিম ধনিয়াৰ গুড়া এয়া ধনিয়াৰ গুড়া দিছোঁ তাৰ পাছতে দিম এতিয়া ৰেড চিলি পাউডাৰটো মই এনেকৈ দি দিছোঁ আচাৰবিলাকত জ্বলা নহ'লে মই একেবাৰে বেয়া পাওঁ মোক জ্বলা লাগেই আচাৰত তেতিয়াহে বেছি ভাল লাগে খুবেই বেছি জ্বলা বনাইছোঁ মই আচাৰখিনি ইয়াৰ পাছতে এতিয়া মই মিক্স কৰি ল'ম এইখিনি ধুনীয়াকৈ অকণমান হেৰিটো সৰু হ'ল বাকেটটো সৰু হ'ল বাৰু একো নাই এতিয়া লাহেকৈ গোটেইখিনি মিক্স কৰিম ধুনীয়াকৈ পাঁচফোৰণটো মই এবাৰ ভাজি লৈছিলোঁ আৰু সৰিয়হটো ভাজি লৈছিলোঁ বাকী জিৰা গুড়িটো পেকেটৰে ইউজ কৰিছোঁ আৰু চিলি মণিপুৰী যোনটো জলকীয়া থাকে শুকান জলকীয়া সেইটো মই পুৰি লৈছিলোঁ অকণমান ভাজি লৈছিলোঁ তাৰ পাছতে সেইটো গুড়া কৰি পিনে দিছিলোঁ বাকীকেইটা আচাৰত কিন্তু মই আজি ইউজ কৰা নাই আজি জাষ্ট ৰেড চিলিটোৱে ইউজ কৰিছোঁ গাজৰৰ আচাৰ মই খাই পাইছোঁ কিন্তু মই বনোৱা নাই এইবাৰ প্ৰথম হৈছে মোৰ বনোৱা এতিয়া ধুনীয়াকৈ এইখিনি মিক্স কৰি ল'লোঁ এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ ইয়াত এতিয়া মেইন দুটা বস্তু ইউজ কৰিম আপোনালোকক দেখাম মই ইয়াত এতিয়া দিম মই ভিনেগাৰ এইটো সাইন্থেটিক ভিনেগাৰ হোৱাইট ভিনেগাৰ ইউজ কৰিছোঁ মই তো ইয়াৰ বেছি দিব নালাগে জাষ্ট এচামুচ নহ'লে কি হ'ব এচামুচতকৈ যদি বেছি দিয়া হয় তেতিয়াহ'লে এইখিনি খাবলৈ বেয়া হৈ থাকিব গতিকে কেৱল এচামুচ এয়া পুৰা এচামুচ দি দিলোঁ যাতে বেয়া হৈ নাযায় আচাৰখিনি গতিকে এতিয়া ভালকৈ এইখিনি মিহলাই দিম গতিকে এতিয়া আমাৰ গাজৰৰ আচাৰ ৰেডি হৈ গ'ল মানে
এতিয়া কেৱল 12 ঘণ্টাৰ পাছতে বা এটা দুটা দিনৰ পাছতেই এইখিনি খাবলৈ ৰেডি হৈ যাব বুলি মই ভাবিছোঁ। আপোনালোকক নিশ্চয় ৰিভিউটো মই দিম। মোৰ মতে বহুত টেষ্টি হয় খাবলৈ, কিয়নো বেলেগ বাহিৰত খাইছোঁ এনেকুৱা আচাৰ, কিন্তু নিজ হাতেৰে বনোৱা আচাৰ এইবাৰ মই প্ৰথম খাম। গাজৰৰ বাকী আচাৰটো খায়ে আছোঁ। তেতেলীৰ আচাৰ বনাইছিলোঁ। তেতেলী বজাৰ কৰিবলৈ যাওঁতে মানে এনেকৈ বজাৰত ওলাইছিলে আৰু দামটো কম আছিলে, গতিকে লৈ আহিছিলোঁ আৰু আচাৰ বনালোঁ। জলফাই আচাৰ, আমাৰ ঘৰতে জলফাই আছে, জলফাই আচাৰ বনালোঁ আৰু এতিয়া গাজৰৰ আচাৰটো বনাইছোঁ। কেনেকুৱা হয় সেইটোতো খোৱাৰ পিছতে গম পাম, কিন্তু গোন্ধ বহুতেই ধুনীয়া ওলাইছে এতিয়াই অলৰেডি। গতিকে আজি ভিডিঅ'টোত মই এইটো ৰেচিপি দিলোঁ। আশা কৰিছোঁ আপোনালোকৰ এই ৰেচিপিটো চাই পিনে আপোনালোকে নিজে ঘৰতে সহজতে গাজৰৰ আচাৰ বনাবলৈ পাৰিব আৰু লগতে খাবও পাৰিব। আৰু আলহী আহিলে আপুনি একদম চিম্পুল লুচি ভাজিৰ লগত আপোনালোকে পৰিৱেশন কৰিব পাৰিব। গতিকে উপকৃত হ'ব বুলি মই আশা ৰাখিছোঁ। আৰু ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে প্লিজ জনাব কমেণ্ট কৰি পিনে। আৰু আপোনালোকৰ যদি অন্য কিবা ৰেচিপি আছে গাজৰৰ আচাৰক লৈ, গতিকে মোৰ লগত শ্বেয়াৰ কৰিব পাৰিব আপোনালোকে নিজে। আৰু ইমানখিনিতে আজি এই ৰেচিপিটো দি আপোনালোকৰ পৰা মই বিদায় লওঁ বুলি ভাবিছোঁ। এটা নতুন ৰেচিপি বা অন্য এটি ভিডিঅ'ৰ সৈতে মই আকৌ এবাৰ আহিম আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ'ৰ সৈতে। গতিকে আজি ইমানতে সামৰিছোঁ। আকৌ লগ পাম বেলেগ এটা দিনত বেলেগ এটা ভিডিঅ'ৰ সৈতে। অ'কে দেন, বাই বাই।